পুৱতিতৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ বিন্দুৱে ৰত্নৰ আগত কৈ আছিল অৱশেষত দেতা আজি মাটিত পৰিল। তেতিয়া আমি দেখিবলৈ পাইছোঁ ৰত্নই মাত দিছিল হে এই মানুহটো যে কিমান নপৰে বাৰু, এইবাৰ কি ভাঙিলে, হাত নে ভৰি ভাঙিলে। তাৰপিছতে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ বেদই কৈ আছিল মই আৰু অনুভূতিৰ লগত থাকিব নোৱাৰিম। তেতিয়া আমি দেখিবলৈ পাইছোঁ বেদৰ দেউতাকে কৈছিল তই এইবোৰ কি কথা কৈ আছ। পুনৰ আমি দেখিবলৈ পাইছোঁ বেদই মাত দিছিল মই সুখী নহয়, কাৰণ মোৰ জীৱনত আন কাৰোবাৰ আগমন হৈছে। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ জোনালী কান্দিব ধৰিছিলে আৰু পিছৰ পৰা এটি এক্সিডেণ্ট হোৱা চাউণ্ড পাইছিলোঁ। তেতিয়া আমি দেখিবলৈ পাইছোঁ জোনালী দৌৰি গৈছিলে আৰু তলত চাই আচৰিত হৈ পৰিছিল। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতিতৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।